ওম শান্তি। 30 নৱেম্বৰ 2024 সাকাৰ মহাবাক্য সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, সন্তানে পিতাক প্ৰত্যক্ষ কৰাই নিজৰ মত এৰি শ্ৰীমতত চলিলেহে পিতাক প্ৰত্যক্ষ কৰাব পাৰিবা। প্ৰশ্ন: কোনসকল সন্তানক পিতাই নিশ্চয় ৰক্ষা কৰে? উত্তৰ: যিসকল সন্তান সত্যবাদী তেওঁলোকৰ ৰক্ষা নিশ্চয় হয়। যদি ৰক্ষা নহয় তেনেহলে ভিতৰত নিশ্চয় কিবা মিথ্যা আছে। পঢ়া ক্ষতি হোৱা, সংশয় উৎপন্ন হোৱা, অৰ্থাৎ ভিতৰত কিবা নহয় কিবা অসত্য আছে। তেওঁলোকক মায়াই লেং মাৰি বগৰাই দিয়ে। প্ৰশ্ন: কোনসকল সন্তানৰ বাবে মায়া চুম্বক হয়? উত্তৰ: যিসকল মায়াৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ যায় তেওঁলোকৰ বাবে মায়া চুম্বক। শ্ৰীমতত চলা সন্তানসকল মায়াৰ প্ৰতি আকৰ্ষিত নহয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. আমাক পঢ়াওঁতাজন স্বয়ং জ্ঞানৰ সাগৰ, বেহদৰ পিতা। এই ক্ষেত্ৰত কেতিয়াও সংশয় আনিব নালাগে। মিছা কপটতা ত্যাগ কৰি সঁচা খতিয়ান ৰাখিব লাগে। দেহ অভিমানত আহি কেতিয়াও বিশ্বাসঘাতক হ'ব নালাগে। 2. ড্ৰামাক বুদ্ধিত ৰাখি পিতাৰ সমান বহুত মধুৰ নম্ৰ হ'ব লাগে। অহংকাৰ দেখুৱাব নালাগে। নিজৰ মত এৰি পিতাৰ শ্ৰেষ্ঠ মতত চলিব লাগে। বৰদান: এজন পিতাৰ স্নেহত সমাহিত হৈ লক্ষ্যত উপনীত হওঁতা সৰ্ব আকৰ্ষণ মুক্ত হোৱা। বাপ দাদাই সন্তানসকলক নিজৰ স্নেহ আৰু সহযোগৰ কলাত বহুৱাই লক্ষ্যৰ ফালে লৈ গৈ আছে। এই মাৰ্গ পৰিশ্ৰমৰ নহয়, কিন্তু যেতিয়া মুখ্য পথৰ সলনি গলিৰে গুচি যায় বা লক্ষ্য চিহ্নতকৈ আগবাঢ়ি যায় তেতিয়া উভতি আহিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। পৰিশ্ৰমৰ পৰা হাত সৰাৰ সাধন হৈছে এজনৰ প্ৰেমত থকা। এজন পিতাৰ স্নেহত লীন হৈ প্ৰতিটো কাৰ্য কৰা, তেতিয়া অন্য একোৱেই দৃষ্টিগোচৰ নহ'ব। সৰ্ব আকৰ্ষণৰ পৰা মুক্ত হৈ যাবা। শ্লোগান: নিজৰ সৌভাগ্যৰ অনুভৱ চেহেৰা আৰু চলনেৰে কৰোৱা। সফলতা মূৰ্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। সেৱাত সফলতাৰ মুখ্য সাধন হৈছে ত্যাগ আৰু তপস্যা। ত্যাগী আৰু তপস্যী অৰ্থাৎ সদায় পিতাৰ স্নেহত লীন, প্ৰেমৰ সাগৰত সমাহিত, জ্ঞান, আনন্দ, সুখ, শান্তিৰ সাগৰত সমাহিত হৈ থকাজনকহে তপস্বী বুলি কোৱা হ'ব। এনেকুৱা ত্যাগী তপস্বী সন্তানে সদায় নিজৰ সময়, সংকল্প, সম্বন্ধ সম্পৰ্ক সকলো সফল কৰি সফলতা মূৰ্ত হয়। ওম শান্তি।